ধুবুৰীৰ জৰুৱাত সংগঠিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে এটা পৰিয়ালৰ ৭জনকৈ সদস্য। নিৰুদ্দেশ হৈ আছে জৰুৱাৰ চৰ অঞ্চলৰ বদৰ আলীৰ পৰিয়ালৰ লোক। আৰু নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে বদৰ আলীৰ ২ পত্নীৰ লগতে ৫ সন্তান। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষীক আহ্বান জনাইছে আত্মীয়ই। আৰু ধুবুৰীত এই ঘটনা সংগঠিত হৈছে। ধুবুৰীৰ জৰুৱাত একেটা পৰিয়ালৰে ৭জনকৈ সদস্য নিৰুদ্দিষ্ট অৱস্থাত আছে। তাক লৈ এতিয়া যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু নিৰুদ্দিষ্ট অৱস্থাত আছে জৰুৱাৰ চৰ অঞ্চলৰ বদৰ আলীৰ পৰিয়ালৰ লোক। নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে লোককেইজন। বদৰ আলীৰ ২ পত্নীৰ লগতে ৫ সন্তানো নিৰুদ্দেশ হৈ আছে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আৰু আত্মীয়ই দাবী কৰিছে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। এই লোককেইজন ক'ত গ'ল তাক লৈ এতিয়া সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই গাঁওখনৰ নাম হ'ল জন্নাৰচৰ দ্বিতীয় খণ্ড। আমাৰ যিটো মানে সকলোৱে জানে জৰুৱাৰ চৰ বুলি জানে মানুহে। মোৰ নাম বাবুৰ আলী। তো কি হৈছে মানে মোৰ যিটো কাকা বদৰ আলী, তেখেতৰ ২জন পত্নী আছে। এই পত্নীটো ৰাতি প্ৰায় ১০ বজাৰ পিছত ঘৰৰ পৰা ৫টামান ল'ৰা আছিল আৰু ২জন পত্নী মানে নিখোজ হৈ গৈছে। ক'ত গৈছে বা ক'ত ঠাইত গৈছে মই এতিয়া মানে আমি সকলোৱে মিলি তাক খবৰ লৈছোঁ। তেখেত মানে সন্ধানটো বিচাৰি পোৱা নাই। এতিয়া বা ক'ত আছে সেইটো মানে সন্ধান বিচাৰি পোৱা নাই। তেখেতৰ যিখিনি আত্মীয় স্বজন আছে তেখেতৰ ঘৰত খবৰ লৈছোঁ। তেখেতক এতিয়াও কোনো খবৰ পোৱা নাই। তো আমি বন্দীখানা এজাহাৰ এটা দাখিল কৰি দিছোঁ। তাৰপিছত আমি ভাবিলোঁ এজাহাৰ দাখিল কৰাৰ পিছতো তেওঁলোকৰ কিবা সন্ধান নাহিল। তেতিয়া আমি ভাবিলোঁ যে ছ'চিয়েল মিডিয়াত অহাৰ পিছত তেওঁলোকে হেৰাই গৈছে ১৬ তাৰিখত বৃহস্পতিবাৰ দিনা ৰাতি ১০টাৰ পিছত নাইকিয়া হৈছে। ধুবুৰীৰ জৰুৱাত সংগঠিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে এটা পৰিয়ালৰ ৭জনকৈ সদস্য। নিৰুদ্দেশ হৈ আছে জৰুৱাৰ চৰ অঞ্চলৰ বদৰ আলীৰ পৰিয়ালৰ লোক। আৰু নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে বদৰ আলীৰ ২ পত্নীৰ লগতে ৫ সন্তান। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষীক আহ্বান জনাইছে আত্মীয়ই। আৰু ধুবুৰীত এই ঘটনা সংগঠিত হৈছে। ধুবুৰীৰ জৰুৱাত একেটা পৰিয়ালৰে ৭জনকৈ সদস্য নিৰুদ্দিষ্ট অৱস্থাত আছে। তাক লৈ এতিয়া যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু নিৰুদ্দিষ্ট অৱস্থাত আছে জৰুৱাৰ চৰ অঞ্চলৰ বদৰ আলীৰ পৰিয়ালৰ লোক। নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে লোককেইজন। বদৰ আলীৰ ২ পত্নীৰ লগতে ৫ সন্তানো নিৰুদ্দেশ হৈ আছে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আৰু আত্মীয়ই দাবী কৰিছে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে। এই লোককেইজন ক'ত গ'ল তাক লৈ এতিয়া সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই গাঁওখনৰ নাম হ'ল জন্নাৰচৰ দ্বিতীয় খণ্ড। আমাৰ যিটো মানে সকলোৱে জানে জৰুৱাৰ চৰ বুলি জানে মানুহে। মোৰ নাম বাবুৰ আলী। তো কি হৈছে মানে মোৰ যিটো কাকা বদৰ আলী, তেখেতৰ ২জন পত্নী আছে। এই পত্নীটো ৰাতি প্ৰায় ১০ বজাৰ পিছত ঘৰৰ পৰা ৫টামান ল'ৰা আছিল আৰু ২জন পত্নী মানে নিখোজ হৈ গৈছে। ক'ত গৈছে বা ক'ত ঠাইত গৈছে মই এতিয়া মানে আমি সকলোৱে মিলি তাক খবৰ লৈছোঁ। তেখেত মানে সন্ধানটো বিচাৰি পোৱা নাই। এতিয়া বা ক'ত আছে সেইটো মানে সন্ধান বিচাৰি পোৱা নাই। তেখেতৰ যিখিনি আত্মীয় স্বজন আছে তেখেতৰ ঘৰত খবৰ লৈছোঁ। তেখেতক এতিয়াও কোনো খবৰ পোৱা নাই। তো আমি বন্দীখানা এজাহাৰ এটা দাখিল কৰি দিছোঁ। তাৰপিছত আমি ভাবিলোঁ এজাহাৰ দাখিল কৰাৰ পিছতো তেওঁলোকৰ কিবা সন্ধান নাহিল। তেতিয়া আমি ভাবিলোঁ যে ছ'চিয়েল মিডিয়াত অহাৰ পিছত তেওঁলোকে হেৰাই গৈছে ১৬ তাৰিখত বৃহস্পতিবাৰ দিনা ৰাতি ১০টাৰ পিছত নাইকিয়া হৈছে।